মুহূৰ্তত ষ্টাৰ চিমেণ্ট বিগ ব্ৰেকিং আজি পুনৰ কংগ্ৰেছ প্ৰাৰ্থীয়ে খেদা খাব লগা হ'ল জুৰিয়াত কংগ্ৰেছৰ প্ৰাৰ্থী নুৰুল হুদাক এতিয়া ৰাইজে খেদা লগালে জনতাৰ ৰুদ্ৰমূৰ্তি দেখি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা ভোট বিচাৰি যোৱা নুৰুল হুদাই পলাই পত্ৰং দিবলৈ চুৰ হেৰালে এনে এক পৰিস্থিতি এতিয়া সৃষ্টি হৈছে নিৰ্বাচন কেন্দ্ৰিক এই ভোট যুদ্ধ চলি থকাৰ সময়তে কংগ্ৰেছ প্ৰাৰ্থীৰ সৈতে লৈছে এই মুহূৰ্তত ষ্টাৰ চিমেণ্ট টাইম এইট বিগ ব্ৰেকিং নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা কংগ্ৰেছ প্ৰাৰ্থী নুৰুল হুদাক পহুখেদা এবাৰ ৰাইজে পহুখেদা দিলে আন এগৰাকী কংগ্ৰেছ প্ৰাৰ্থী নুৰুল হুদাক নিশা জুৰিয়াৰ কছাৰী গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল নুৰুল হুদাই কিন্তু জুৰিয়াত খেদা খাব লগা হ'ল নুৰুল হুদাই দীৰ্ঘদিন ধৰি কছাৰী গাঁৱত কোনো উন্নয়নমূলক কাম কাজ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৰূপৈহাটৰ জুৰিয়ালৈ গৈছিল নিশাৰ সময়ত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আৰু নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁতে ৰাইজে জবাবদিহি কৰিছিল নুৰুল হুদাক জনতাৰ ৰুদ্ৰমূৰ্তি দেখি পলাই পত্ৰং দিছে নুৰুল হুদাই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা কংগ্ৰেছ প্ৰাৰ্থী নুৰুল হুদাক এনেধৰণে খেদা লগালে এতিয়া ৰাইজে আমি পুনৰ জনাইছো এয়া শাসক বিৰোধীৰ মাজত এতিয়া তীব্ৰ ভোট যুদ্ধ অব্যাহত আছে প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নেতাক লৈ লগত ৰাজনৈতিক দলৰ নিজৰ নেতাক লৈ ভিভিআইপি নেতাক লগত লৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থীসকলে বিভিন্ন প্ৰান্তত খেদা খাব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে নুৰুল হুদাও এইবাৰ ৰাইজৰ ৰোষৰ বলি হ'ব লগা হ'ল দিনৰ ভাগত দেখিবলৈ পোৱা গৈছিল নলবাৰীৰ এগৰাকী বিধায়ক পূৰ্বৰ বিধায়ক আছিল তেওঁ অশোক শৰ্মা 5 বছৰকৈ যিগৰাকী 5 বছৰকৈ তেওঁ বিধানসভাৰ আসনত আছিল কিন্তু তাৰ পিছতো ৰাইজৰ উন্নয়ন কৰিব নোৱাৰিলে 5 বছৰ আসনত থকাৰ পিছতো যেতিয়া কোনো ধৰণৰ উন্নয়নমূলক কাম কাজ হাতত ল'ব নোৱাৰিলে যাৰ বাবে খেদা খাব লগা হ'ল ৰাইজৰ মাজৰ পৰা অশোক শৰ্মাই আৰু এইবাৰ নুৰুল হুদাৰ বিৰুদ্ধেও গৌবেগ ধ্বনি দিছে ৰাইজে আৰু এই মুহূৰ্তত দৃশ্যাংশ আপোনালোকৰ বাবে আগবঢ়াইছো চাওক এগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী নুৰুল হুদাই এনেধৰণে খেদা খাব লগা হৈছে ভোট বিচাৰি যোৱাৰ পৰত বাহনৰ পৰা নামিবলৈকে নাপালে এতিয়া এইগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থীয়ে কংগ্ৰেছ প্ৰাৰ্থী নুৰুল হুদাই ৰূপৈহাট সমষ্টিৰ পৰা যেটো কংগ্ৰেছৰ পৰা তেওঁ প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰা হৈছে নুৰুল হুদাই ভোট বিচাৰি গৈছিল জুৰিয়াৰ কছাৰী গাঁৱলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল নুৰুল হুদাই ৰাইজৰ ঘৰে ঘৰে ভোট বিচাৰি গৈছিল নুৰুল হুদাই কিন্তু ভোট বিচাৰি যোৱা ৰাইজে এতিয়া খেদা লগাইছে নুৰুল হুদাক কাৰণ নুৰুল হুদাৰ বিৰুদ্ধে এনেধৰণে গৌবেগ ধ্বনি দিছে বিগত বছৰ ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰে উন্নয়নমূলক কাম কৰিলে চৰকাৰে বিভিন্ন ধৰণৰ উন্নয়নমূলক আঁচনি ল'লে কিন্তু জুৰিয়াৰ কছাৰী গাঁৱৰ ৰাইজে কোনো ধৰণৰ উন্নয়নৰ মুখেই দেখিবলৈ নাপালে কাৰ বাবে দেখিবলৈ নাপালে নুৰুল হুদাৰ বাবে গতিকে নুৰুল হুদাৰ দৰে এগৰাকী অযোগ্য প্ৰাৰ্থীক লৈ এতিয়া ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে আৰু নুৰুল হুদাক লৈ ৰাইজৰ বহু প্ৰশ্ন আছিল কি কাৰণে নুৰুল হুদাই ৰাইজৰ উন্নয়ন কৰিব নোৱাৰিলে সকলো প্ৰশ্নৰ উত্তৰ বিচাৰিছিল ৰাইজে ভোট বিচাৰি যোৱা নুৰুল হুদাৰ সন্মুখতে কিন্তু ৰাইজৰ উত্তৰ দিব নোৱাৰিলে নুৰুল হুদাই আৰু যাৰ বাবে এনেধৰণে যিদৰে গাড়ীত আহিছিল সেইদৰে গাড়ীত উঠিয়েই উভতি যাব লগা হ'ল নুৰুল হুদা দিনৰ ভাগত বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলাই কছাৰী গাঁৱলৈ জুৰিয়াৰ কছাৰী গাঁৱলৈ নিশাৰ ভাগত এনেধৰণে নিৰ্বাচনী প্ৰচাৰৰ বাবে গৈছিল কিন্তু নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৱা নুৰুল হুদা এনেধৰণে উভতি আহিব লগা হ'ল ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি এক প্ৰকাৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ পৰাই ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি পলায়ন কৰিছে এগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী নুৰুল হুদাই এনেধৰণে এতিয়া ৰাজ্যত যি সময়ত শাসক বিৰোধীৰ মাজত তীব্ৰ বাক বিতণ্ডা বা তীব্ৰ ভোট যুদ্ধ দেখিবলৈ পোৱা গৈছে কথাৰ ফুলজৰি দেখিবলৈ পোৱা গৈছে তেনে অৱস্থাত কিন্তু এই নিৰ্বাচন কেন্দ্ৰিক যুদ্ধখন অধিক এক আকৰ্ষণীয় হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষকৈ কংগ্ৰেছ প্ৰাৰ্থীসকলে যি সময়ত সন্মুখত বৃহৎ প্ৰতিদ্বন্দ্বিতালৈ এই ভোট যুদ্ধত নামিবলৈ সাজু হৈছিল সেই সময়তে এতিয়া ৰাইজৰ ৰোষৰ বলি হ'ব লগা হৈছে কংগ্ৰেছ প্ৰাৰ্থী আৰু নলবাৰীৰ পিছত এইবাৰ ৰূপৈহাটৰ এগৰাকী কংগ্ৰেছ প্ৰাৰ্থীয়ে জুৰিয়াৰ কছাৰী গাঁৱত এনেধৰণে ৰাইজৰ ৰোষত পৰি খেদা খাব লগা পৰিৱেশৰ সৃষ্টি হৈছে জনতাৰ ৰুদ্ৰমূৰ্তি দেখি পলায়ন কৰিছে এগৰাকী কংগ্ৰেছ প্ৰাৰ্থী নুৰুল হুদাই যেহেতু নুৰুল হুদাক গৌবেগ ধ্বনি দিছে গৌবেগ নুৰুল হুদা ধ্বনি দি এনেধৰণে বহু খেদা লগাইছে এতিয়া এগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থীক গত
হৈছে মানে আমি 5 বছৰৰ ভিতৰত মানে ইলেকশ্যন যোৱাৰ পিছতেও মানে পাছ কৰাৰ পিছত আমাৰ এইটো কছাৰীগাঁও জিপি এইটো ৰাস্তাত মানে এদিনো অহা নাছিলে। মানে আজি দেখা পাইছোঁ সন্ধিয়া ভাগত মানে তেওঁ আহিছিলে, সেইটো কাৰণে তেওঁ গৌবেগ দিছিল। আমাৰ ৰাস্তা অতি বেয়া, সেইকাৰণে আমি গৌবেগ দিছোঁ মানুহ কেইজনক লৈ। আমাৰ এই ৰাস্তাটো নুৰুহুদা বিধায়ক হোৱাৰ পিছত 5 বছৰ পিছত এতিয়া আহিছে, এতিয়ালৈকে ৰাস্তাৰ উন্নত হোৱা নাই। আৰু যেতিয়া ৰাস্তা আহে তেওঁ দালালবিলাক আছে চামচা, তেওঁলোকে পইচা মাৰি খাই দিয়ে। আমাৰ পশ্চিমপাৰা হাফিজি মাদ্ৰাছা এটা আছে, তাৰ অজু ঘাটৰ 3 লাখ টকা খাই দিলে নুৰুহুদাই। এইবাৰ আৰু নুৰুহুদাক আমি ইয়াৰ ৰূপে সমষ্টিৰ পৰা বিদায় দিম। এইবাৰ আমি NDA চৰকাৰ কৰিম, এইটোই কথা হৈছে। মানে আমি 5 বছৰৰ ভিতৰত মানে ইলেকশ্যন যোৱাৰ পিছত ক্ষোভ প্ৰকাশ কৰিছে নুৰুল হুদাৰ বিৰুদ্ধে। নুৰুল হুদাৰ বিৰুদ্ধে ইয়াৰ ৰাইজৰ প্ৰচণ্ড ক্ষোভ, বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিছে। আৰু এই ভিতৰত যদি সম্ভৱ হয় আমি এম্বিয়েন্সৰ সহায়ত এই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম, কাৰণ ৰাজ্যত এতিয়া শাসক বিৰোধীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই আছে। শাসক বিৰোধীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়ত এতিয়া এনেধৰণে ৰোষৰ বলি হ'ব লগা হৈছে, ৰাইজৰ ৰোষৰ বলি হ'ব লগা হৈছে এগৰাকী কংগ্ৰেছ প্ৰাৰ্থী। কংগ্ৰেছৰ দুৰ্দিনৰ সময়তো কংগ্ৰেছ প্ৰাৰ্থীসকলে তীব্ৰ প্ৰত্যাহ্বান সন্মুখত লৈ এই ভোট যুদ্ধত অৱতীৰ্ণ হৈছে। কিন্তু এই তীব্ৰ প্ৰত্যাহ্বান সন্মুখত লোৱা কংগ্ৰেছ প্ৰাৰ্থীৰ বাবে এতিয়া ৰাইজৰ এই যি ক্ষোভ অধিক প্ৰত্যাহ্বানমূলক হৈ পৰা পৰিলক্ষিত হৈছে। আগন্তুক যি নিৰ্বাচনী ৰণনীতি তেওঁলোকে প্ৰস্তুত কৰিছিল নিৰ্বাচনৰ বাবে, সেই ৰণনীতিত এক প্ৰকাৰ আউল লাগিছে এতিয়া কংগ্ৰেছৰ। আমি পুনৰ জনাইছো এই কথা, যি সময়ত এতিয়া নিৰ্বাচন সমাগত আৰু মাত্ৰ কেইটামান দিন বাকী আছে নিৰ্বাচনলৈ। মাৰ্চ মাহটো যাওঁ এপ্ৰিল মাহটো সোমোৱাৰ লগে লগে নিৰ্বাচনৰ দিনেই, যিহেতু 9 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব। গতিকে এই 9 এপ্ৰিলৰ নিৰ্বাচনৰ বাবে এতিয়া শাসকীয় পক্ষৰ বিৰুদ্ধে বৃহৎ প্ৰত্যাহ্বান সন্মুখত লৈ প্ৰতিদ্বন্দ্বী দল হিচাপে কংগ্ৰেছে বিভিন্ন ধৰণৰ ৰণনীতি প্ৰস্তুত কৰিছে, বিভিন্ন ধৰণৰ ৰণনীতি অনুসৰণ কৰিছে। কিন্তু সকলো নীতিও এক প্ৰকাৰ বিফল হৈ পৰিছে ৰাইজৰ এই ক্ষোভৰ সন্মুখত। আৰু যাৰ বলি হ'ব লগা হৈছে এতিয়া এগৰাকী কংগ্ৰেছ প্ৰাৰ্থী নুৰুল হুদা। দীৰ্ঘ সময় ধৰি ৰূপৈহাট সমষ্টিত এগৰাকীৰ হৰ্তাকৰ্তা হৈ আছিল নুৰুল হুদা। তাৰ পিছতো কিন্তু সমষ্টিটোৰ ভিতৰুৱা অঞ্চলসমূহৰ একোৱে উন্নয়ন কৰিব নোৱাৰা বুলি এতিয়া প্ৰচণ্ড ক্ষোভেৰে এনেধৰণে ৰাইজ ওলাই আহিছে নিশাৰ ভাগত। যেতিয়াই গম পালে যে সেই পথেৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ওলাই গৈছে নুৰুল হুদাৰ বাহন, নুৰুল হুদাৰ কেইবাখনো বাহন দেখি নিশাৰ ভাগতে সকলো দলে বলে ওলাই আহিছে। আৰু নিশাৰ ভাগতে নুৰুল হুদাক গো বেগ ধ্বনি দিছে, নুৰুল হুদাক প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে যে ইমান দিনে ৰাইজৰ বাবে নুৰুল হুদাই কেনেধৰণৰ উন্নয়নমূলক কাম কৰিলে। চৰকাৰখনে, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে অসমৰ বিভিন্ন প্ৰান্তত বাট-পথ উন্নয়ন কৰাৰ পৰা আৰম্ভ কৰি শৈক্ষিক উন্নয়ন, সামাজিক উন্নয়ন, বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত ল'লে, বিভিন্ন ধৰণৰ উন্নয়নমূলক পদক্ষেপেৰে অসমৰ বিভিন্ন প্ৰান্তক এক প্ৰকাৰ জাকত জিলিকা কৰিবলৈ সক্ষম হ'ল। কিন্তু এই ভিতৰুৱা অঞ্চলসমূহ চৰকাৰৰ দৃষ্টিগোচৰ কৰাবলৈ এবাৰো পদক্ষেপ গ্ৰহণ নকৰিলে নুৰুল হুদাৰ দৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে, যাৰ বাবে আজিৰ কিন্তু দুৰ্দিনৰ সন্মুখীন হ'ব লগা হৈছে জুৰিয়াৰ কছাৰীগাঁৱৰ এই ভিতৰুৱা অঞ্চলৰ লোকসকল। আৰু সেইবাবে এতিয়া প্ৰচণ্ড ক্ষোভ প্ৰকাশ কৰি নুৰুল হুদাক গো বেগ ধ্বনি দি এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। কথা হৈছে মানে আমি 5 বছৰৰ ভিতৰত মানে ইলেকশ্যন যোৱাৰ পিছতেও মানে পাছ কৰাৰ পিছত আমাৰ এইটো কছাৰীগাঁও জিপি এইটো ৰাস্তাত মানে এদিনো অহা নাছিলে। মানে আজি দেখা পাইছোঁ সন্ধিয়া ভাগত মানে তেওঁ আহিছিলে, সেইটো কাৰণে তেওঁ গৌবেগ দিছিল। আমাৰ ৰাস্তা অতি বেয়া, সেইকাৰণে আমি গৌবেগ দিছোঁ মানুহ কেইজনক লৈ। আমাৰ এই ৰাস্তাটো নুৰুহুদা বিধায়ক হোৱাৰ পিছত 5 বছৰ পিছত এতিয়া আহিছে, এতিয়ালৈকে ৰাস্তাৰ উন্নত হোৱা নাই। আৰু যেতিয়া ৰাস্তা আহে তেওঁ দালাল, 2 লাখ 50 হাজাৰ আছে, তেওঁলোকে পইচা মাৰি খাই দিয়ে। আমাৰ পশ্চিমপাৰা হাফিজি মাদ্ৰাছা এটা আছে, তাৰ অজু ঘাটৰ 3 লাখ টকা খাই দিলে নুৰুহুদাই। এইবাৰ আৰু নুৰুহুদাক আমি ইয়াৰ ৰূপে সমষ্টিৰ পৰা বিদায় দিম। এইবাৰ আমি NDA চৰকাৰ কৰিম, এইটোই কথা হৈছে মানে আমি 5 বছৰৰ ভিতৰত মানে ইলেকশ্যন যোৱাৰ পিছতেও মানে পাছ কৰাৰ পিছত আমাৰ এইটো কছাৰীগাঁও জিপি এইটো ৰাস্তাত মানে এদিনো অহা নাছিলে। মানে আজি দেখা পাইছোঁ সন্ধিয়া ভাগত মানে তেওঁ আহিছিলে, সেইটো কাৰণে তেওঁ গৌবেগ দিছিল। আমাৰ ৰাস্তাটো অজু ঘাটৰ 3 লাখ টকা খাই দিলে নুৰুহুদাই। এইবাৰ আৰু নুৰুহুদাক আমি ইয়াৰ ৰূপে সমষ্টিৰ পৰা বিদায় দিম। এইবাৰ আমি NDA চৰকাৰ কৰিম, এইটোই কথা হৈছে। মানে আমি 5 বছৰৰ ভিতৰত মানে ইলেকশ্যন যোৱাৰ পিছতেও মানে পাছ কৰাৰ পিছত আমাৰ এইটো কছাৰীগাঁও জিপি এইটো ৰাস্তাত মানে এদিনো অহা নাছিলে। মানে আজি দেখা পাইছোঁ সন্ধিয়া ভাগত মানে তেওঁ আহিছিলে, সেইটো কাৰণে তেওঁ গৌবেগ দিছিল। আমাৰ ৰাস্তা অতি বেয়া, সেইকাৰণে আমি গৌবেগ দিছোঁ মানুহ কেইজনক লৈ। আমাৰ এই ৰাস্তাটো নুৰুহুদা বিধায়ক হোৱাৰ পিছত 5 বছৰ পিছত এতিয়া আহিছে, এতিয়ালৈকে ৰাস্তাৰ উন্নত হোৱা নাই। আৰু যেতিয়া ৰাস্তা আহে তেওঁ দালালবিলাক আছে চামচা, তেওঁলোকে পইচা মাৰি খাই দিয়ে। আমাৰ পশ্চিমপাৰা হাফিজি মাদ্ৰাছা এটা আছে,
তার অজু গাঁটর 3 লাখ টাকা খাই দিলে নুর হুদাক। এবার আর নুর হুদাক আমি আর রূপের সমস্যা পৰা বিদায় দিম। এবার আমি এনডিএর সরকার কৰিম, এইটোই কথা রয়েছে। মানে আমি 5 বছরের ভিতৰত মানে ইলেকশন যোৱাৰ পিছতেও মানে পাছ কৰাৰ পিছত আমাৰ এইটো কছাৰীগাঁও জিপি এইটো ৰাস্তাত মানে এদিনো অহা নাছিলে। মানে আজি দেখা পাইছোঁ সন্ধিয়া ভাগত মানে তেওঁ আহিছিলে, সেইটো কাৰণে তেওঁ গৌবেগ দিছিল। আমাৰ ৰাস্তা অতি বেয়া, সেইকাৰণে আমি গৌবেগ দিছোঁ মানুহ কেইজনক লৈ। আমাৰ এই ৰাস্তাটো নুৰ হুদাক বিদায় হোৱাৰ পিছত 5 বছৰ পিছত এতিয়া আহিছে। এতিয়ালৈকে ৰাস্তাৰ উন্নত হোৱা নাই। আৰু যেতিয়া ৰাস্তা আহে তো দালালবিলাক আছে চামচা, তেওঁলোকে পইচা মাৰি খাই দিয়ে। আমাৰ পশ্চিমপাৰা হাফিজি মাদ্ৰাছা এটা আছে, তাৰ অজু গাঁটৰ 3 লাখ টাকা খাই দিলে নুৰ হুদাক। এবার আর নুর হুদাক আমি আর রূপের সমস্যা পৰা বিদায় দিম। এবার আমি এনডিএর সরকার কৰিম, এইটোই।